ভিন্নাকান্দি সমষ্টিৰ বিধায়ক উপস্থিত হৈছে ভিন্নাকান্দি উন্নয়ন খণ্ডত আৰু দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ অভিযোগ দিয়া পৰিলক্ষিত হৈছে ভিন্নাকান্দি উন্নয়ন খণ্ডৰ ওপৰত। এতিয়াও তাৰমানে এনৰেগা স্কিমৰ পইচা উঠাই আছে, এতিয়াও ব্লগৰ চলি আছে, কিন্তু আমাৰ এনৰেগাৰ কাম মুনামুখ সমষ্টিত নাই। এই ক্ষেত্ৰত মই ক'ব বিচাৰিছিলোঁ ছাৰ, যে 2-4টা পঞ্চায়তত অন্তত এটা ইনকুৱাৰী কৰক। এই ইনকুৱাৰী কৰিলে দেখিব আপুনি মোৰ ঘৰৰ ওচৰে পাঁজৰে বিভিন্ন পঞ্চায়তত দেখিছোঁ 20 লাখ টকাৰ ইয়াত আপোনাৰ এই হেৰিখন লগোৱা আছে, কিন্তু কাম প্ৰেক্টিকেলত 1 লাখ টকাৰ কাম নাই। ইয়াৰ পিছত দেখিবলৈ পোৱা গৈছে বিধায়ক গৈ উপস্থিত হৈছে ডবকা অসামৰিক চিকিৎসালয়তে। ডাক্তৰৰ ঘৰত যাইবাৰ ৰাস্তা নাই। This road has to be made immediately, within 1 week. ডবকা অসামৰিক চিকিৎসালয়ক ভিজিট কৰাৰ পিছত দেখিবলৈ পোৱা গৈছে বিধায়ক গৈ পোনে পোনে উপস্থিত হৈছে ডবকা নেহৰু জয়ন্তী প্ৰাথমিক বিদ্যালয়ত, আৰু তাতে শিক্ষকসকলে যোৱা 2 দিনমান আগত বিধায়কক লগ ধৰি এবাৰ তেখেতসকলৰ মনৰ কথা জানিবৰ চেষ্টা কৰক বুলি এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল। তাৰ ভিত্তিত আহি উপস্থিত হৈছে নেহৰু জয়ন্তী প্ৰাথমিক বিদ্যালয় ডবকাত, আৰু তাতে শিক্ষকসকলে সিহঁতৰ কি অসুবিধাৰ সন্মুখীন হৈছে সেয়া জনাইছে। চাওক আমাৰ এই প্ৰতিবেদনত। যোৱা পৰহি দিন 9 তাৰিখ এখন মিটিং কৰিছোঁ, আৰু এই মিটিংত সকলো ৰাইজ উপস্থিত আছিল। ডবকাৰ বৃহত্তৰ ডবকা অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল সেই মিটিংখনত উপস্থিত আছিল, আৰু সেই মিটিংখনতে এটা প্ৰস্তাৱ লোৱা হৈছিল যে আমি সকলোৱে মিলি পেলাই আমাৰ বৰিষ্ঠ বিধায়কৰ ওচৰত গৈ তেখেতক আমাৰ স্কুলৰ নথি পত্ৰ দি তেখেতে যোৱা কিছুদিন আগত 10 নম্বৰ ৱাৰ্ড ডবকাত এটা পৰিয়ালত চিৰাজুদ্দিনৰ পৰিয়ালৰ সৈতে হৈ যোৱা এক অঘটনত এক অসুবিধাৰ সন্মুখীন হোৱা সেই পৰিয়ালৰ মানুহখিনিক দেখা কৰে বিধায়কে, আৰু সেই বিধায়কৰ সন্মুখতে এইসকলে নিজৰ অসুবিধাৰ কথা জনায়, আৰু বিধায়ক মহোদয়ে এইসকলক আশ্বাস দিছে যাতে সকলো ধৰণৰ সহায় সহযোগিতা কৰিব বুলি আশ্বাস দিছে। কি ক'লে সেই পৰিয়ালৰ মানুহখিনিয়ে চাওক এই প্ৰতিবেদনত। শেষত গৈ উপস্থিত হৈছিল সেই ধুৰুবগীয়া 2টা পৰিয়ালৰ কণ কণ ল'ৰা ছোৱালী কেইটাৰ মাজত গৈ উপস্থিত হৈছিল বিধায়ক, আৰু সেই কণ ল'ৰা ছোৱালী কেইটাক সহায় আৰু কিছু নগদ ধনেৰে সাহায্য আগবঢ়ায় বিধায়ক মহোদয়ে। লক্ষণীয় এটা কথা ভাল লাগিছে দেখি, যিহেতু এই দৰিদ্ৰ পৰিয়ালকেইটাৰ 2টা পৰিয়ালৰ মুৰব্বী নাই, এজন ইলেক্ট্ৰিক শ্বৰ্ট হৈ নিজৰ জীৱন হেৰুৱাবলগীয়া হৈছে, আৰু আনজনে আকস্মিক মৃত্যুক সাৱটি লৈছিল অৰুণাচলত। এই 2গৰাকী মহিলাক মাহিলী 3,000 টকা, আৰু এজন বিকলাংগ সৰু ছোৱালীক মাহিলী 2,000 টকা এনেকৈয়ে দিবলৈ প্ৰতিশ্ৰুতি দিছে। লগতে প্ৰত্যেক মাহত সেই টকাখিনি এইখিনি পৰিয়ালত পঠিয়াই দিয়াৰো প্ৰতিশ্ৰুতি দি আহিছে বিধায়কে। এইটো এক ভাল লগা লক্ষণ। চাওক এই কণ শিশুকেইটাক মূৰত হাত বুলাই দোৱা আশীৰ্বাদ দি কি ক'লে। আব্দুর রহিম আপনি তারা দাদা তো আইছেন বেটি আইছে খানো গো মাইও ভাই কিন্তু তো তাই নিজে বাচ্চা হবে ধরো রাখো 7,500 টাকা আছে, আর আমি তোমার 3,000 টাকা দেবো। ফর্মালিটিস কিন্তু পুরো হইছে 3,000 টাকা করে মাসে আমি দেবো ইনশাআল্লাহ। আর পারবো এখন। আর আরে উরুতারে বড়াইতে গো উরুতারে কিলা বড়াইতে ও তো হেরা আইছো আল্লাহ না অরিজিনাল বেটি লাগতো না, তাই মুরব্বী কেউ করে থাকবা না।
ও তারা 3000 টাকা মাসে আর আমি তো পয়সা দিয়া না তো নুরুল আর পয়সা নেই ও বেটির নাম লেখিলাম আমরা দেখো দেখো বেটা মারা গেছে, বেটার নাম কিতা আসলো? ও বেটা আমার নাতিনও সাল লাগাই তোমরা মাশাআল্লাহ আল্লাহ তোমরা রে রাখতো একবার এতিমের মাথা হাত ফিরানি বহুত সওয়াব আনারকম আই তুমি তার মা নাইনি কও পয়সা গুণ রাখো আর হর মাসও 3000 টাকা করিও আমার হোসেন আমাদেরও মূল্যেশ না না মানুষ ভালো দিমু কয়টা নাই রে পৌঁছানো দাঁড়ায় হোসেন আহমদ তারারে কিলা পয়সা বসানি যায় ফর एग्जांपल তুমি কোনো মাসে বেমার পড়ে যাও আকবরের লগে মাতিও আরো করে দেবাটাইও লগে আরো একজন দেখায় রাখো আরো কই আকবর নুরুল আর कोई कोई दिखा के रखो আচ্ছা কিদা বেটিয়ে কিদা বস হ্যাঁ তোমার তাইর বাচ্চার বাপ কেন বাপ না তুমি নি তার বাপ ও বাচ্চার বাপ নি কত বাচ্চা এগু वाला না তিনোটা वाला এগু বুড়ি হায় রে আল্লাহ আল্লাহ বা কিতা হইতা বুড়ি হোকার পুয়া ইনসান বয়স বাচ্চা বয়স অনুরোল